চাচোন গাইছ, আজি ৰাতিপুৱা মই মৰ্ণিং ৱাক কৰিবলৈ আহিছিলোঁ। তেতিয়া মানুহ এঘৰে মাতিলে আৰু ছোৱালীজনীয়ে চাচোন মোৰ বুকু চাত উঠিম বুলি যিকণ কান্দিছে, সেইটো কাৰণে মই বুকু চাত ল'লোঁ। চাচোন বুকু চাত উঠাৰ লগে লগে বিস্কুট খাব লাগিছে চাওকচোন। আৰু কিমান সদায় গ'লে চিঞৰি থাকিব, হাকে চিঞৰি থাকিব। সি এতিয়া কথাও ক'ব নোৱাৰে যে বেচেৰীজনী। আইও মোৰ মাইনাটি কেনেকুৱা কৰি থাকে নহয়, একদম অহা যোৱা কৰি থাকিলে মোৰ লগত আহিব লাগে। সেইটো কাৰণে আজি মই বুকু চাত লৈছোঁ। বুকু চাত লোৱাৰ লগে লগে একদম আগফালে যাব লাগে, বুকু চাতি হৈ থাকিব লাগে, বিস্কুট খাব লাগে, তাক ইফালে সিফালে অলপ ঘূৰি ফুৰাই লৈ যাব লাগে। চাওকচোন, সঁচাকৈ কোনে কোনে এনেকৈ ল'ৰা ছোৱালী ভাল পায় জনাবচোন। সঁচাকৈ মই যে ইমান ভাল পাওঁ। আৰু মোৰ যে মতা ল'ৰা দুটা আৰু এজনী ছোৱালী। আৰু ছোৱালী বুলি ক'লে মই ইমান মৰম লাগে, একদম ছোৱালীৰ কাৰণে মই মৰিব পাৰোঁ। মোৰ যে ছোৱালী নাই আৰু বহুত মৰম লাগে। সদায় মাতি থাকিব, আকে মাতি থাকিব। কথা ক'ব নোৱাৰে বেচেৰীজনী, এতিয়া কথা ক'ব পৰা নাই আৰু 8 মাহমান হৈছে। দেখিলেই বাই